ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি অনুশীলনী 12.1 ৰ প্ৰশ্নসমূহ চাম। 12.1 ৰ 1 নম্বৰত আছে তলৰ ক্ষেত্ৰবোৰত চলক, দ্ৰৱক আৰু পাটিগণিতৰ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বীজগণিতীয় ৰাশিসমূহ লিখা। এই পাটিগণিতীয় প্ৰক্ৰিয়া মানে যোগ, বিয়োগ, পূৰণ, হৰণ এই প্ৰক্ৰিয়া ব্যৱহাৰ কৰি আমাৰ এই বীজগণিতীয় ৰাশিসমূহ লিখিব লাগে। এই অংককেইটা কৰাৰ আগত চলক, দ্ৰৱক আৰু সহকৰ বিষয়ে আমি কিছুমান কথা জানি লওঁ। আমি লিখিলোঁ মানে টুৱাইছ এক্স স্কুৱেৰ এই 2 স্কুৱেৰ মানে এই 2টোক ক'ব সূচক, এই 2টোক ক'ব সূচক আৰু এক্সটোক ক'ব চলক আৰু এই 2টোক ক'ব সহক। এই 2টোক ক'ব সহক। টুৱাইছ এক্স স্কুৱেৰ এই 2টো হ'ল সূচক, এক্সটো হ'ল চলক আৰু এই 2টো হ'ল সহক আৰু এই গোটেইখিনি মিলি এইটোক ক'ব পদ। এই গোটেইখিনি মিলি এইটোক কি ক'ব? পদ বুলি ক'ব। যেনেকুৱা যদি আমি ইয়াত এক্স লিখোঁ, এই এক্সৰ সহক কি আছে? এক্সৰ সহক কোনো সংখ্যা নাই মানে 1 আছে আৰু এই এক্সৰ সূচক কি আছে? এক্সৰ সূচকো কি আছে? 1 আছে। এইটো বস্তু তোমালোকে মনত ৰাখিবা। আৰু কেতিয়াবা আমাৰ এনেকুৱা থাকে যে এক্স ইনটু এক্স এই তিনিটা এক্স পূৰণ কৰিলে আমি কি পাম? এইটোক কি কয়? চলক বুলি কয়। এই চলক যদি একে থাকে পূৰণৰ ক্ষেত্ৰত এই সূচকবোৰ কি হৈ যায়? আমাৰ যোগ হৈ যায়। এতিয়া এক্সৰ সূচক কিমান আছে? 1। এই এক্সৰ সূচক কিমান আছে? 1। এই এক্সৰ সূচক কিমান আছে? 1। কোনো সংখ্যা নাই মানে কি 1 এটা আছে। তো এটা আমি এনেকৈ কৰিম, এক্স লিখিলোঁ, ইয়াৰ সূচক আছে 1 প্লাছ ইয়াৰ সূচক আছে 1 প্লাছ ইয়াৰ সূচক আছে 1। তো হ'ব এক্স কিউব। তাৰমানে তিনিটা এক্স পূৰণ হৈ থাকিলে সেইটো কি হয়? এক্স কিউব। নাইবা আমাৰ এনেকুৱা থাকিব পাৰে যে ৱাই ইনটু ৱাই এই ৱাইটোক কি ক'ব? চলক বুলি ক'ব। ৱাই ইনটু ইয়াৰো সূচক কোনো সংখ্যা নাই মানে কি 1 এটা আছে, ইয়াৰো সূচক 1 এটা আছে, 1 প্লাছ 1 এইটো হ'ব ৱাই স্কুৱেৰ। এতিয়া এৰ পৰা আৰম্ভ কৰি জেডলৈকে প্ৰত্যেকটো একোটা চলক। এতিয়া আমি 1 নম্বৰ প্ৰশ্নটো চাওঁ। এতিয়া 1ৰ 1 নম্বৰত আছে এক্স সংখ্যাটোক এক্সেৰে পূৰণ কৰি 2 যোগ কৰা। তাৰমানে এক্স সংখ্যাটোক আমি কি কৰিম? এক্সেৰে পূৰণ কৰিম। এক্স সংখ্যা এক্সক আমি কি কৰিম? এক্সেৰে পূৰণ কৰিম আৰু এই পূৰণ ফলটোক আমি কি কৰিম? 2 যোগ কৰিম। এতিয়া এক্স ইনটু এক্স কৰিলে আমি এক্স স্কুৱেৰ পাম। আগত দেখুৱাই দিছোঁ যে ইয়াৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে, ইয়াৰ সূচক কোনো সংখ্যা নাই মানে 1 আছে। তো 1 প্লাছ 1 কৰিলে কি হ'ব? 2। এইটো হ'ব এক্স স্কুৱেৰ প্লাছ 2। এইটো হ'ল 1 নম্বৰ এনচাৰ। এতিয়া আমি 2 নম্বৰটো চাওঁ। 2 নম্বৰত আছে এ আৰু বিৰ যোগফল। এ আৰু বিৰ যোগফল কি হ'ব? এ প্লাছ বি। যিহেতু যোগফলৰ কথা কৈছে, এ আৰু বিৰ যোগফল কি হ'ব? এ প্লাছ বি। 3 নম্বৰত আছে এক্সৰ পৰা 7 বিয়োগ কৰা। এক্সৰ পৰা আমি কি কৰিব লাগে? 7 বিয়োগ কৰিব লাগে। মই ডাইৰেক্ট এনচাৰ লিখি দিছোঁ। 2 নম্বৰ এনচাৰ হ'ব এ প্লাছ বি, 3 নম্বৰ এনচাৰ হ'ব এক্স মাইনাছ 7। এতিয়া আমি ডাইৰেক্ট বিয়োগ কৰিছোঁ। এতিয়া 4 নম্বৰ প্ৰশ্নটো আছে ৱাইৰ পৰা জেড বিয়োগ। আমি কি কৰিব লাগে? ৱাইৰ পৰা জেড বিয়োগ কৰিব লাগে। ৱাই মাইনাছ জেড। 5 নম্বৰত আছে এক্সৰ বৰ্গ মানে স্কুৱেৰ, এই এক্সৰ বৰ্গক ৱাইৰে পূৰণ। এই এক্সৰ বৰ্গক আমি কি কৰিব লাগিব? ৱাইৰে পূৰণ কৰিব লাগিব আৰু পূৰণ ফলৰ লগত জেড যোগ কৰিব লাগিব। এইটো আমি পূৰণ কৰিলোঁ, এই পূৰণ ফলৰ লগত আমি জেড যোগ কৰিব লাগিব। আৰু এটা লিখি দিব পাৰি এক্স স্কুৱেৰ ৱাই প্লাছ জেড। এইটো হ'ল
5 নম্বৰ এনসাৰ 6 নম্বৰটো আছে 6 নম্বৰটো আছে x আৰু y ৰ পূৰণফলৰ আধা কি কৈছে x আৰু y ৰ পূৰণফলৰ আধা আমি কি কইলো x into y ইয়াৰ পূৰণফলৰ আধা মানে হাফ তো আমি পূৰণ কৰি দিম তো হ'ব হাফ x y এটো হল 6 নম্বৰৰ এনসাৰ এতিয়া 7 নম্বৰত আছে y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z বিয়োগ তো লিখিম আমি নেকে যে y আৰু z ৰ পূৰণফল y into z y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z বিয়োগ কৰিব লাগে y আৰু z কি কৰিব লাগে বিয়োগ কৰিব লাগে আৰু মানে কি যোগ তে এনেকুৱা যে y আৰু z ৰ পূৰণফল y plus z এই যোগফলটোক আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব মাইনাস মই আৰু এবাৰ কৈ দিছো যে y আৰু z ৰ পূৰণফল y আৰু z আমি পূৰণ কৰিলো পূৰণফলৰ পৰা এই y আৰু z ৰ পূৰণফলৰ পৰা y আৰু z বিয়োগ কৰিব লাগে এই y আৰু z আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব তো এনেকৈ লিখি দিব পাৰিম যে y z minus y plus z এটো হল 7 নম্বৰ এনসাৰ 8 নম্বৰটো আছে 8 নম্বৰ আছে x ক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ কৰিব লাগে তাৰমানে আমাৰ কি কৈছে x ৰ লগত যে x ক y ৰে হৰণ কৰি x লিখিলো তাক আমি y ৰে হৰণ কৰিলো x ক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ কৰি ইয়াৰ লগত আমি কি কৰিব লাগিব বা z যোগ কৰি দিব লাগিব মই আৰু এবাৰ কৈ দিছো যে x ক y ৰে হৰণ কৰা এই x ক আমি কি কৰিলো y ৰে হৰণ কৰিলো এই হৰণফলৰ লগত আমি কি কৰিলো z যোগ কৰি দিলো এতিয়া 9 নম্বৰটো চাও 9 নম্বৰটো আছে x ৰ 3 গুণৰ সৈতে z যোগ কৰা x ৰ 3 গুণৰ সৈতে z যোগ কৰা আমি লিখিলো x ৰ মানে পূৰণ x ৰ 3 গুণ মানে 3 x ৰ 3 গুণৰ সৈতে আমি কি কৰিব লাগে z যোগ কৰিব লাগে প্লাস z তো হ'ব thrice x plus z এখিনি তোমালোকে এটা বস্তু মনত ৰাখিবা যেতিয়া চলক আৰু সহক একেলগে পূৰণ হৈ থাকে তেতিয়া আমি সহকটো সদায় আগত লিখিম এটো বস্তু মনত ৰাখিবা x3 বুলি নিলিখিবা x3 বুলি লিখিলে ভুল হ'ব চলক আৰু সহক যেতিয়া একেলগে পূৰণ হৈ থাকে তেতিয়া সহকটো আমি সদায় আগত লিখিম এই বস্তুটো তোমালোকে মনত ৰাখিবা এতিয়া আমি 10 নম্বৰটো চাও 10 নম্বৰত আছে x ৰ লগত 6 যোগ কৰি যোগফলক 3 হৰণ কৰা তাৰ মানে x ৰ লগত আমি কি কৰিব লাগিব 6 যোগ কৰিব লাগিব এই যোগফলখিনিক আকৌ 3 ৰে হৰণ কৰিব লাগিব x ৰ লগত x plus 6 x ৰ লগত আমি 6 যোগ কৰিলো আৰু যোগফলটোক কি কৰিব লাগে 3 ৰে হৰণ কৰিব লাগে এবাৰ আমি কি কৰিলো ইয়াক 3 ৰে হৰণ কৰি দিলো তো 11 নম্বৰত আছে x ক 5 ৰে পূৰণ কৰি পূৰণফলৰ বৰ্গ আমি কি কৰিব লাগে x ক 5 ৰে পূৰণ কৰিম প্ৰথম x into 5 x ক 5 ৰে পূৰণ কৰিলো প্ৰশ্নটো কৈছে x ক 5 ৰে পূৰণ কৰি পূৰণফলৰ বৰ্গ x ক আমি 5 ৰে পূৰণ কৰিলো এই পূৰণফলটো কি কৰিব লাগে বৰ্গ কৰিব লাগে বৰ্গ মানে স্কয়াৰ কৰিব লাগে এটা আমি এটা হাই লিখি দিব পাৰি না এনেকৈ লিখিলে হ'ব যে x লিখিলো ইয়াত আছে কি বৰ্গত x ৰ ওপৰত স্কয়াৰ আছে 5 ৰ ওপৰত স্কয়াৰ আছে ইয়াত স্কয়াৰ হ'ব আৰু 5 ৰ বৰ্গ কৰিলে আমি পাম 25x স্কয়াৰ মই আগত কৈছো মই যেতিয়া চলক আৰু সহক একেলগে পূৰণ হৈ থাকে তেতিয়া সহকটো সদায় আগত লিখিবা এটো মানে এনেকুৱা টাইপৰ আছে
দেখুৱাই দিছোঁ যে এক্স ইনটু 5 হোল স্কুৱেৰ আছে মানে বৰ্গ কৰিব লাগে আমাৰ এতিয়া আমি লিখিব পাৰি এইটো এই বৰ্গটো এক্সৰ ওপৰত আছে 5ৰ ওপৰত আছে এইটো লিখিলোঁ এক্স স্কুৱেৰ ইনটু 25 5ৰ বৰ্গ কৰিলে 25 হয় তাৰমানে স্কুৱেৰ মানে সংখ্যাটো দুবাৰ পূৰণ তাৰমানে 5 ইনটু 5 কৰিলে পাওঁ আমি 25 এতিয়া এইটো হ'ল চলক এইটো হ'ল সহগ চলক আৰু সহগ একেলগে পূৰণ হৈ আছে আমি এবাৰ সহগটো আগত লিখিম 25x স্কুৱেৰ এইটো লিখোঁতে প্ৰব্লেম হ'লে এইটো অকণমান চাই ল'বা এইটো হ'ল 11 নম্বৰৰ এনচাৰ এতিয়া 12 নম্বৰটো চাওঁ আমি 12 নম্বৰটো আছে xৰ বৰ্গৰ সৈতে 5 পূৰণ 12 নম্বৰটো কি কৈছে xৰ বৰ্গৰ সৈতে আমাৰ 5 পূৰণ কৰিব লাগে x লিখিলোঁ xৰ বৰ্গ মানে স্কুৱেৰ ইনটু কি কৰিব লাগে 5 তাৰমানে xৰ বৰ্গৰ সৈতে আমাৰ 5 পূৰণ কৰিব লাগে এইটো পূৰণ কৰিলে এইটো হ'ব চলক আৰু এইটো হ'ল সহগ সহগটো আমি সদায় আগত লিখিম 5x স্কুৱেৰ এইটো হ'ল 12 নম্বৰৰ এনচাৰ এতিয়া আমি 2 নম্বৰৰ প্ৰশ্নকেইটা চাম